কাটিং পুলি আজিৰ দিনত যথেষ্ট চাহিদা অৱলম্বী যুৱক তেওঁ কেনেধৰণে 10 মাহৰ পিছতে পুলি বিক্ৰী কৰিব পৰা আৰম্ভ হয়। হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকক আৰু এটা দেখাব আহিলোঁ নাৰ্চাৰী, চাহৰ নাৰ্চাৰীৰ বিষয়ে আপোনালোকক দেখাব আহিলোঁ যে চাওক, আমাৰ এজন যুৱকে তেওঁ এখন চাহৰ নাৰ্চাৰী খুলি তেওঁ এজন সাধাৰণে এই চাহ পুলি যি নাৰ্চাৰী কৰিছে, যে চাহ পুলি যিটো কাটিং কৰিছে তাকে আপোনালোকক দেখাব আহিলোঁ। চাওক, আপোনালোকক দেখাইছোঁ। এয়া চাওক, তেওঁ এই যুৱকজনে আজি যি চাহ খেতি কৰি, চাহৰ যি নাৰ্চাৰী খেতি কৰি কেনেধৰণে তেওঁ স্বাৱলম্বী হৈছে আৰু তেওঁ কেনেধৰণে এই চাহ নাৰ্চাৰী কৰিছে তাকে আপোনালোকক দেখাইছোঁ। চাওকচোন, আপোনালোকেও যি আমাৰ নৱপ্ৰজন্মৰ যি যুৱকসকল আছে, তেখেতলোকেও এই চাহৰ যিটো নাৰ্চাৰী আছে, নাৰ্চাৰী কৰি স্বাৱলম্বী হ'ব পাৰে। আৰু এই চাহৰ নাৰ্চাৰীটো যিটো আছে, যদিও চাহৰ দাম নাই যদিও কিন্তু চাহ পুলি আজিৰ ডেটতে তেওঁ বিক্ৰী কৰি আছে। গতিকে এই চাহ পুলিটো যি নাৰ্চাৰী আছে যথেষ্ট নাটনিহে হৈছে তেখেতৰ ওচৰত। তথাপিতো তেখেতে যিমান দূৰ পাৰে তেখেতে পাৰিছে, কৰিছে। গতিকে আমাৰ আৰু যি নৱপ্ৰজন্মৰ যুৱকসকল আছে তেখেতলোকেও এই এনেধৰণে চাহৰ নাৰ্চাৰী কৰি যে স্বাৱলম্বী হ'ব পাৰে। আৰু এই চাহৰ নাৰ্চাৰীটো কেনেধৰণে কৰিছে তেখেতৰ ওচৰত জানিবলৈ কোনো ব্যক্তি আহিব পাৰে। মই স্ক্ৰীণত নাম্বাৰটো দি দিম, আৰু কাৰোবাক যদি এই চাহৰ পুলি দৰকাৰ হয় তেতিয়াও এই চাহৰ এই পুলিৰ কাৰণে তেখেতৰ ওচৰত যোগাযোগ কৰিব পাৰে। আৰু তেখেতে এই 12 মাহেই এই চাহৰ নাৰ্চাৰী পুলি তেওঁ কৰি থাকে, আৰু তেওঁ এজন স্বাৱলম্বী হৈছে এই চাহৰ নাৰ্চাৰী কৰিয়ে। চাওক আপোনালোকে কেনেধৰণে ঘৰটো বনাইছে বা কেনেধৰণে তেওঁ এই স্কিমবিলাক তৰিছে। এই যিখিনি নাৰ্চাৰী আছে, এই নাৰ্চাৰীখিনি আপোনাৰ পুলি যেতিয়া দিব, যে পালেঙত যেতিয়া দিব, কাটিং কৰি যেতিয়া পালেঙত দিব, পালেঙৰ দিয়াৰ পিছতেই যিখিনি পুলি ওলাব সেই পুলিখিনি এনেধৰণে হ'ব। এইখিনি আপোনালোকৰ ধৰক চাওক, 10 মহীয়া পুলি। এইখিনি 10 মাহত যি পুলিখিনি ওলাব, এইখিনি ভেৰাইটি 10 মাহৰ পৰা যিখিনি পুলি ওলাব, তাৰপিছত শ্বটিং কৰি মেলি যিখিনি নেক্সট পুলি থাকি যায় সেইখিনি আপোনাৰ আকৌ 2 মাহৰ ভিতৰত সেই পুলিখিনি হৈ যায়। এই হ'ল নাৰ্চাৰীৰ যি এটা পদ্ধতি। গতিকে আপোনালোকে কোনোবা নিবনুৱা যদি যুৱক আছে, এই যুৱকসকলে এই চাহ নাৰ্চাৰীটো কৰিব পাৰে। আৰু যদি এই চাহ নাৰ্চাৰী কৰাৰ ইচ্ছা আছে, ইয়াত যিজন ব্যক্তি আছে এইখিনি জানিব পাৰে, শিকিব পাৰে। আৰু কেনেধৰণে পুলিখিনি শ্বটিং কৰা হয়, এনেকৈ শ্বটিং কৰি মেলি যেতিয়া এই পুলিখিনি কৰা হয়, তাৰপিছতেই যিখিনি সৰু পুলি থাকি যায় সেইখিনি ছাইড কৰি দিয়া হয়। ছাইড কৰি দিয়াৰ পিছতেই এই পুলিখিনি আকৌ লগে লগে এটা গ্ৰ'থ লয়। সেইকাৰণে এনেধৰণে শ্বটিং কৰি দিয়া হয়। এয়া চাওক, এইখিনি সুন্দৰ চাহ পুলি। গতিকে নিবনুৱা যুৱক এনেধৰণে স্বাৱলম্বী হ'ব পাৰে। গতিকে মানুহ এনে থাকিব নালাগে, গতিকে কিবা নহয় কিবা এটা কৰি এনেকৈ স্বাৱলম্বী হওক। আমাৰ অসমৰ যিসকল প্ৰতিসকল নিবনুৱা যুৱক আছে ইয়াৰ বিষয়ে জানক। আৰু আজিৰ ডেটত চাহৰ পুলি যথেষ্ট চাহিদা আছে। আজিৰ ডেটত এটা চাহৰ পুলিৰ দাম 5 টকাৰ পৰা 6 টকালৈকে পোৱা যায় বুলি তেখেতে আমাক জানিবলৈ দিছে। ধন্যবাদ।